আছে হন্ডাৰ কি আছিল এখন হন্ডা এখন আপোনাৰ WRV হয় হয় 2000 আপোনাৰ 17 ৰ মডেল হয় এখন আহিব অনলি আপোনাৰ 4,50,000 4,50,000 টকা ডিজেলৰ নে পেট্ৰলৰ পেট্ৰলত নেক্সট আছে দাদা এখন এল্টো খন 2018 ৰ মাত্ৰ 2,70,000 টকা 2,70,000 টকা 2000 কিমান ক'লে 2018 ৰ এল্টো নেক্সট এখন আছে দাদা আপোনাৰ কুইট নেকি নহয় নহয় এখন ডিজেল টাইবাৰ 7 সিটাৰ 28,000 চলা গাড়ী আপোনালোকে যদি ঘৰত মানুহ বেছি আছে ভাড়া মাৰিব বিচাৰে তেতিয়াহ'লে এখন গাড়ী চাব পাৰে নে কি কয় 28,000 চলা গাড়ী হয় 28,000 কিলোমিটাৰ চলিছে দাদা ডিজেলত আছে নে পেট্ৰলত আছে এখন পেট্ৰলত আছে টায়াৰ চাক একদম 4টা টায়াৰে নতুন পাই যাব ফাইনান্সও হৈ যাব হয় কিমান ক'লে দামটো 450 4,50,000 টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব মই তপন মহন্ত অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো JS কাৰ বজাৰ আৰু দাদা মোৰ লগত আছে দাদা আপোনাৰ ইয়াতেতো আগতে ভিডিঅ' বনাইছো ফাইনেন্স এক্সচেঞ্জ সব সুবিধাই আছে আজি দাদা কিবা অফাৰ চফাৰ থাকিব নেকি নতুন অফাৰ তেনেকে নিদো আমি হয় খোলাখুলি কৰি লৈছো অফাৰ যত থাকে তাত কিবা কিন্তু থাকে তো সেইকাৰণে কৈছো থাকিব ৰিজনেবল প্ৰাইচত কোৱালিটি গাড়ী পাব দাদা আজি কিমানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব একদম লোৱেষ্ট কিমান মানৰ পৰা ষ্টাৰ্ট গাড়ী আপোনাৰ মোটামুটি আপোনাৰ 1,60,000 পৰা ষ্টাৰ্টিং আছে আপ টু মোটামুটি আপোনাৰ 11-12 লাখলৈকে হৈ যাব বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো VIP নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট যদি কোনোবা চিনি নাপায় দূৰৰ পৰা ভিডিঅ' চাই আছে তো গুৱাহাটী এয়াৰপৰ্ট লোকেশ্যন মাৰি দিলে হ'ল তো এয়াৰপৰ্টৰ পৰা আমাৰ ডিলাৰটো মাত্ৰ 500 মিটাৰ ঠিক আছে যদি কোনোবা চিনি নাপায় হোৱাটছএপত মেছেজ কৰিব লোকেশ্যন দি দিম মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব ঠিক আছে বলক এতিয়া আৰম্ভ কৰো নে কি কয় প্ৰথম কি দেখাম অৰ্ডাৰ দেখাই দিম এখন ভাল গাড়ী আছে কেতিয়াৰ অৰ্ডাৰ এখন 2021 ৰ গাড়ী হয় গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ ৰানিং অনলি 12,000 12,000 কিলোমিটাৰ যদি কোনোবাই নতুন গাড়ী অৰ্ডাৰ ল'ম বুলি প্লেন কৰি আছে তেতিয়া 12,000 চলা গাড়ী মাৰ্কেটত আছে যিটোকে তো মোৰ বোধেৰে একবাৰ ট্ৰাই কৰি চোৱাটো ভাল একবাৰ আহি পেলাই টেষ্ট ড্ৰাইভ কৰি পেলাই তো যদি এখন ল'ব পাৰে তো একবাৰ চাই লওক আৰু গাড়ী ফাৰ্ষ্ট ওনাৰ দামো খুব ৰিজনেবল অনলি 4,90,000 আহিব এখন 4,90,000 টকাত 12,000 কিলোমিটাৰ গাড়ী ৰানিং হৈছে কেতিয়াৰ গাড়ী বুলি ক'লে 2021 গাড়ী আপোনালোকে যদি ভাবি আছে নতুন লোৱাতকে এখন বহুত বেষ্ট হ'ব নে কি কয় আপোনাৰ টায়াৰ চাওক গোটেইকেইটা টায়াৰে নতুন আছে স্পেয়াৰ চাকা লগোৱাই নাই 4টা পাৱাৰ উইণ্ডো পাই যাব ভিতৰটো এবাৰ দেখাই দিছে আৰু এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট আপুনি 120 দিলে হ'ল মানে 1,20,000 টকা দিলেও গাড়ীখন ফাইনেন্স হৈ যাব নে কি কথা দাদা নেক্সট কি দেখাব নেক্সট এখন বলেৰো দেখাই বলেৰো বহুত ডিমান্ডেবল গাড়ী মাৰ্কেটত পাবলৈ টান হোৱাইট কালাৰত আছে কেতিয়াৰ গাড়ী এখন নতুন ষ্টক আহিছে এখন হ'ল আপোনাৰ 2021 ৰ 2021 B6 তো গাড়ী আপোনাৰ অলমোস্ট 70,000 কিলোমিটাৰ ৰানিং আছে যদি কোনোবাই বলেৰো ল'ম বুলি প্লেন কৰিছে একবাৰ আহক এখন গাড়ী এটা ভাল ৰিজনেবল প্ৰাইচত দিছো অনলি 7 লাখত এখন দি আছো 7 লাখ টকাত 7 লাখ টকা 2021 ৰ বলেৰো দাদাই দি আছে দাদা এখন ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনালোকৰ ঘৰত যদি ভাল জনা মানুহ আছে মেকানিক আছে আপোনালোকে দাদাৰ ওচৰত লৈ আহিব পাৰে দাদা এখন যদি ফাইনেন্স কৰে তেতিয়াহ'লে আপোনাক ডাউন পেমেণ্ট কিমান দিব লাগিব এখন ডাউন পেমেণ্ট আপুনি 2 লাখ মান টকা আহিব মানে 2 লাখ মান টকা দিলেও গাড়ীখন ওলাই যাব পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে নেকি কথা হয় দাদাৰ তাত গাড়ী কিনিলে আপোনালোকে কোনো এক্সিডেণ্টলি গাড়ী নাৰাখে যি আছে একদম জেনুইন হয় নে কি কয় দাদা মই আপোনাক আৰু এটা কথা সুধো এক্সচেঞ্জ হ'ব নাই গাড়ী আমাৰ তাত এক্সচেঞ্জ হৈ যাব যদি আপোনালোকৰ কোনোবাৰ গাড়ীখন চেঞ্জ কৰিম বুলি ভাবি আছে তো আমাৰ ইয়াত থকা যদি কিবা গাড়ী পছন্দৰ গাড়ী ভিডিঅ' দেখা পায় তো ডেফিনেটলি এক্সচেঞ্জো হৈ যাব আমাৰ আচ্ছা এক্সচেঞ্জো হৈ যাব খালি কাষ্টমাৰ আহিলে হ'ল নেক্সট টাইম আমি এখন আছে i20 এক্টিভ নেকি i20 এখন নৰ্মেল i20 এলাইট মডেল হয় 2015 ৰ স্পৰ্টছ মডেল স্পৰ্টছ 2015 এখন আহিব অনলি 3,50,000 আহিব এখন 3,50,000 টকা 3,70,000 টকা আচ্ছা 3,50,000 টকা দাদাই দাম কৈছে দাদা আপোনালোকৰ ইয়াতেতো ফিক্স প্ৰাইচ নহয় কি ক'লে ফিক্স প্ৰাইচটো নহয় মই যিখিনি গাড়ীৰ দাম কৈছো তাত অত্যাধিক নেগোচিয়েট নহ'ব গাড়ীখিনি কাৰণ মই প্ৰাইচবিলাক এটা ৰিজনেবল প্ৰাইচ কম আৰু মাৰ্কেটতো বহুত ভিডিঅ' ওলাই থাকে তাত কম্পেয়াৰ কৰিলে গম পাব পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব ফাইনেন্সো হৈ যাব হয় দাদা মই আপোনাক কথা সুধো যদি কাৰোবাৰ চিভিল একদম বেছি ভাল থাকে
তেতিয়াহ'লে জিৰো ডাউন পেমেণ্টত ওলাই যাব পাৰে নেকি গাড়ী? যদি গভৰ্ণমেণ্ট বা চাৰ্ভিচ প্ৰফাইল হয় আৰু গাড়ীৰ ভেলুৱেশ্যনৰ লগত যদি ফাইনেন্সৰ ভেলুৱেশ্যনৰ লগত যদি মিলি যায় তেতিয়াহ'লে জিৰো ডাউন পেমেণ্ট নহয়, মিনিমাম 20% ডাউন পেমেণ্টত ওলাব গাড়ী। নেক্সট দাদা এখন আছে চুইফ্ট, বহুত ডিমাণ্ডেবল গাড়ী। এখন 2018 হয় গাড়ী, খুব ধুনীয়া। এইখন গাড়ী আহিব এটা ভাল প্ৰাইচত দিছো, অনলি 480 দি আছো। এখন 4,80,000 টকাত দাদাই চুইফ্ট দি আছে নে কি কথা? আমাকে ডিসপ্লেও লগোৱা আছে গাড়ীত খুব ধুনীয়াকে। তো এখন আহিব অনলি 4,80,000। কিমান ক'লে? 4,80,000 আহিব। 4,80,000 টকা। গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক। গাড়ীখনো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব। আৰু দাদাৰ তাত গাড়ী কিনিলে আপোনালোকে বহুত সুবিধা হ'ব। দাদা আপোনালোকে ইঞ্জিন ৱাৰেণ্টি পাব নেকি? ইঞ্জিন ৱাৰেণ্টি মেক্সিমাম গাড়ীতে পাব, কাৰণ গোটেই আমি যিখিনি গাড়ী লৈছো বা চেল কৰি আছো সিল গাড়ী পাব। ইঞ্জিন সিল পাব। আচ্ছা, ইঞ্জিন সিল পাব। দাদাৰ তাত গাড়ী কিনিলে আপোনালোকে ইঞ্জিন সিল পাব। নেক্সট এখন আছে ভেনু। এখন ভেনু আপোনাৰ 2021 হয়। সরি 2020 গাড়ী জাস্ট আহিছে, মই রেডি কৰোৱা নাই। গাড়ী লেতেৰা হৈ আছে, টেনশন ল'ব নালাগে। গাড়ী আপোনাৰ জেনুইন আপোনাৰ 70,000 কিবা এনেকুৱা ৰানিং আছে গাড়ীখন। 60,000 কিলোমিটাৰ চলিছে। 70,000 70,000 কিলোমিটাৰ চলিছে। প্ৰাইচটো আহিব এইখনত আপোনাৰ 6,20,000 টকা। 6,20,000 টকাত যদি আপুনি এখন ভেনু ল'ম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে। কালাৰটো খুব ধুনীয়া হৈছে নে কি কথা? টায়াৰ চাওক, টায়াৰৰ কণ্ডিশ্যন একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক। গাড়ীখনো খুব ধুনীয়া হৈ আছে। দাদা এখন ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলেও গাড়ীখন ওলাই যাব। দাদা নেক্সট আছে এখন নিছানৰ, কি আছিলে এখন? নিছান মেগনাইট 2022 মডেল। যদি 22-ৰ নিছান মেগনাইট মানে নতুন মেগনাইট ল'ম বুলি ভাবিছে তো 22-ৰ আছে মোৰ তাত এভেইলেবল। এইখন আহিব মাত্ৰ 4,80,000 আহিব। এইখন 4,80,000 টকাত দাদাই নিছান ফাৰ্ষ্ট অনাৰ মেগনাইট। ফাৰ্ষ্ট অনাৰ কি কয় আপুনি? 67,000 ৰানিং অন। মাত্ৰ 67,000 কিলোমিটাৰ চলিছে। পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক। আৰু গাড়ীখন লক আছে বাৰু, একো নাই, আপোনালোকে আহিলে খুলি দিব। দাদা নেক্সট চাম আমি এখন আছে i10 নেকি? এইটো গ্ৰেনাইটেড নিয়স, এইটো বুক হৈ গ'ল। তো এইটো আমি নেদেখাও, সেইকাৰণে স্কিপ এইটো মানে আমি ৰাখি দিলো। বাকি আপোনাৰ ব্লেক বিউটি, ব্লেক কালাৰ আছে। 2019-ৰ মডেল হয়। যদি ক্ৰেটা ল'ম বুলি ভাবিছে, মানে এছইউভি মডেল এখন ল'ম বুলি ভাবিছে, এটা ভাল কি বুলি ক'ম, ৱেগনাৰৰ বাজেটত। ৱেগনাৰৰ বাজেটত নতুন ৱেগনাৰ ল'লে আপুনি 780 আহে, ঠিক আছে। এইখন আহিব 740 পুশ বাটন স্টার্ট। আপনার কোম্পানি ফিটেড ডায়মন্ড কাট এলয়। 4টা পাওয়ার এয়ারব্যাগ পাই যাব ইয়াতে। উইথ আপনার এখন আপনার সানরুফ পাই যাব ইয়াতে। আচ্ছা, সানরুফও পাই যাব। সস্তার ভিতৰটো এবাৰ দেখাই দিয়ক। গাড়ীখন 719-ৰ এসএক্স অপশনাল ক্ৰেটা। দাদা এখন ফাইনেন্স হ'ব নাই? ধুনীয়াকে হৈ যাব। 5 ইয়াৰ্স কৰাই দিব পাৰিব। মানে 5 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব। ব্লেক কালাৰত গাড়ী পাবলৈও বহুত টান নে কি কথা? দাদা আপোনালোকৰ ইয়াতে গাড়ী কিনিলে আৰু কিবা সাৰ্ভিসিং কিবা থাকিব নেকি? আৰু মেক্সিমাম এইটো যিখিনি আমাৰ ধৰক সাৰ্ভিসিং ৰিলেটেড বা সাৰ্ভিস ৰিলেটেড যিখিনি থাকে সেইটো আমি অন টেবুল আমি ডিসকাস কৰো। কাৰণ কিয় এইটো ৰেটৰ ওপৰতো ডিপেন্ড কৰে। কিছুমানে কয় গাড়ীখন অলপ কমত দিয়ক, বাকিখিনি মই কৰি ল'ম, ঠিক আছে। তো সেইখিনি বস্তু আগতে কৈ লৈছো। আৰু যদি ধৰক মই কোৱা ধৰণে মোৰ মিলি যায় তো মই ডেফিনেটলি সাৰ্ভিসিং এটা ফ্ৰী দিম। আচ্ছা, নেক্সট দাদা আমি চাম এখন কি আছিল, এখন 7 সিটাৰ Honda BR-V। এইটো আছে আপোনাৰ 2018-ৰ মডেল। যদি 7 সিটাৰ গাড়ী কোনোবা ফেমিলিৰ কাৰণে ল'ব বিচাৰিছে আৰু ভাড়া মাৰা কৰা, কিন্তু এইবিলাক গাড়ী আপোনাৰ চবে মানে ফেমিলিৰ কাৰণে লৈ লয়, কাৰণ গাড়ীখন খুব মানে হেভি হয়। বিল কোৱালিটি ভাল। এইখনৰ প্ৰাইচ আহিব 5,10,000 অনলি। 5,10,000 টকা। ঘৰত যদি মানুহ বেছি আছে তেতিয়াহ'লে এখন গাড়ী চাব পাৰে। আৰু হোণ্ডাৰ গাড়ী আপুনি ক'বই নালাগে নে কি কথা? কোৱালিটি ভাল, টায়াৰ চাওক, আপোনাৰ হেৰিবিলাক দেখাই দিয়ক। গাড়ীখন খুব ধুনীয়া হৈছে। গাড়ীখন এনেকুৱা নাই যে ফাইনেন্স হ'ব না? ফাইনেন্স ধুনীয়া ফাইনেন্স হৈ যাব। মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আহিলে হ'ল নে কি কথা? নেক্সট টাইম আমি এখন আছে ইয়ন, ব্লু কালাৰত আছে। এখন ইয়ন আপোনাৰ 2015 মডেল, মেগনা প্লাস মডেল। একদম ধুনীয়া বাজেট এটা দি আছো। মাত্ৰ 1,60,000 টকাত এখন দিয়ে। 1,60,000 টকা? কি কয় আপুনি? 1,60,000ত ব্লু কালাৰৰ ইয়ন দি আছে দাদাই। মেগনা প্লাস। আৰু গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে। আৰু দাদাই বাৰে বাৰে কৈছে যে আমাৰ তাত গাড়ী কিনিলে আপোনালোকে আৰু দাদাৰ তাত ক'বই নালাগে যে আগতেও ভিডিঅ' বনাইছো। দাদাৰ কমেণ্ট ফিডবেক বহুত ধুনীয়া ধুনীয়া নে কি কয়? কি বুলি ক'ব আপোনাক? ভাল লাগে। চাওক, চেষ্টা কৰিছো এইখিনি মেইনটেইন কৰাৰ কাৰণে। এইখিনি কোৱালিটি আছে, এইখিনি মেইনটেইন কৰি যোৱাৰ কাৰণে। আৰু যিটো ৰেটত এখন দি আছো, আপুনি এৰা মডেল মাৰ্কেটত কিনিব লাগিব। আপুনি সেইটো ৰেটত মেগনা প্লাস পাই আছে। কিমান দাম? 1,60,000 টকা। ফাইনেন্স হ'ব নে এখনত? হৈ যাব, ফাইনেন্স হৈ যাব।
নেক্সট চাম আমি এখন আছে আপোনাৰ ডাষ্টাৰ নেকি দাদা? এখন আছে আপোনাৰ ৰিনল্ট ডাষ্টাৰ হয় 2020 মডেল। হয় গাড়ী একদম টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক। 40,000 ৰানিং আছে। হয় আপোনাৰ একদম টায়াৰ কণ্ডিশ্যন দেখা যায়, গোটেই টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ টায়াৰ অলমষ্ট। হয় 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 টায়াৰ কেতিয়াৰ বুলি ক'লে গাড়ী? 2020 মডেল হয়। 2020 ডাষ্টাৰ। ভিতৰটো এবাৰ দেখাই দিয়ক, পিছৰ পিনৰ পৰা দেখাই দিয়ক। 4টা এল হুইল পাই যাব, 4টা চকা নতুন পাব। গাড়ীখনৰ কালাৰ চাওক, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে নেকি দাদা? অলমষ্ট অৰিজিনেল। কৰবাত স্ক্ৰেচ আছে, যদি কাষ্টমাৰে আহি পেলাই কয় যে মোক এইখিনি যাতে কৰাই দিব, মই তেতিয়াহে কৰাম। এতিয়া কৰোৱা নাই। সিট কভাৰ চাওক, একদম কি বুলি ক'ম দাদা, গাড়ীখনত কি কি ফেচিলিটি পাব? এইখনত আপোনাৰ এয়াৰ বেগ পাই যাব আপোনাৰ ইয়াতে। তাৰপিছত আপোনাৰ কোম্পানী ফিটেড ইনবিল্ট ডিছপ্লে আহে। তাৰপিছত আপোনাৰ গোটেইখিনি মানে ইয়াতে চেফটি দিও ভাল, কাৰণ ডাষ্টাৰ অট'মেটিক আপোনাৰ গোটেইখিনি পাৱাৰ উইণ্ডো চিষ্টেম আছে। আৰু এচি হিটাৰ, মিউজিক চিষ্টেম, ইনবিল্ট চব গোটেইখিনি ফিচাৰ্ছ পাই যাব। উইথ এলা হুইল পাই যাব। আৰু এখন 110 cc খন। এখন 110 কিমান দাম কিমান ক'লে আপুনি? এখন আহিব মাত্ৰ 5,20,000 টকাত 2020 5,20,000 টকা। ডিজেল নে পেট্ৰল এখন? মাৰ্কেটত আপুনি পেট্ৰল ডাষ্টাৰ যদি এইটো ৰেঞ্জত ল'ব যায়, মোটামুটি 7 লাখ টকা দাম ক'ব আপোনাৰ। মিনিমাম নহ'লেও 6.5 লাখ টকা ক'ব। আমি দি আছো 5,20,000 টকা। পেট্ৰল গাড়ী, এফৰ্ডেবল প্ৰাইচ, পেট্ৰল হয়। আৰু ফাৰ্ষ্ট অনাৰ। ফাৰ্ষ্ট অনাৰ 5,20,000 টকা। আপোনালোকে আমাৰ ভিডিঅ' চাই আহক, দাদা কিবা এটা আৰু ডিছকাউণ্ট কৰি দিব নে কি কথা? ফাইনেন্স হৈ যাব। ডাউন পেমেণ্টটো দাদাই কৈছে যদি আপোনালোকৰ চিভিল ভাল থাকে তেতিয়াহ'লে একদম কমচে কম বাজেটত গাড়ী ওলাই যাব। নেক্সট এখন আছে হণ্ডা চিটি নেকি দাদা? হণ্ডা চিটি 2016 হয়। ব্লেক কালাৰত আছে নেকি? ব্লেক, অলমষ্ট ব্লেকে গ্ৰে টাইপ আৰু। ব্লেক গ্ৰে। তো এইখনো দি আছো এটা ভাল ৰিজনেবল প্ৰাইচ। ৰিজনেবল প্ৰাইচ কিয় কৈছো, হণ্ডা চিটি 4 লাখত ডাউনত নাপায়। যদি 4 লাখত ডাউনত যদি কোনোবা চাওক, এলয় দেখাই দিয়ক, টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক। অলমষ্ট 4টা ব্ৰেণ্ড নিউ টায়াৰ পাব। 4টা এল হুইল পাব। আপোনাৰ টায়াৰ চাওক, একদম কি বুলি ক'ম, 95% টায়াৰৰ গ্ৰিপ পাব। গাড়ীৰ কালাৰ চাওক, ক'তো এটা দাগি নাই। একদম কিমানত বুলি ক'লে এখন দি আছো আমি অনলি 3,90,000 দি আছো। 3,90,000 টকা। আপোনালোকে গোটেই মাৰ্কেট ঘূৰক, তাৰপিছত দাদাৰ ওচৰত আহক নে কি কয়? আৰু দাদাই কৈছে যে আপোনালোকে গাড়ী মানে আপোনালোকে দাদাৰ তাত আহিলে গাড়ী ল'বই লাগিব, তেনেকুৱা কোনো কথা নাই। আপোনালোকে ফিজিকেলি দাদাৰ ওচৰত আহক, একাপ কফি খাই যাওক, যদি ভাল লাগে তাৰপিছত গাড়ী লওক নে কি কথা? দাদা নেক্সট চাম আমি এখন আছে আপোনাৰ টাটাৰ আছিলে, এখন কি আছিলে দাদা? এল্ট্ৰছ। কেতিয়াৰ মডেল? 2020 44,000 ৰানিং। গাড়ী ছেকেণ্ড অনাৰ। আৰু এইখনৰ প্ৰাইচ আহিব অনলি 4,80,000। বিল' 5 লাখৰ তলত এল্ট্ৰছ দি আছো। 4,80,000 টকা। মই কি বুলি ক'ম আৰু, গোটেই মাৰ্কেট ঘূৰিলেও নাপাব দাদা। 4টা এল হুইল পাই যাব নে কি কথা? টপ মডেল, এক্সেট মডেল খন। একদম টপ মডেলত চাওক, ভিতৰটো এবাৰ দেখাই দিয়ক। খোলা আছে, LCD লাগি আছে, আপোনাৰ চিট কভাৰ কিট মানে কি বুলি ক'ম আৰু, চব কিছু একদম ৰেডি হৈ আছে নে কি কথা? ফাইনেন্স হ'ব না এখন? এখন ধুনীয়াকে ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আহিলে গাড়ী 1 লাখ দিলে এখন। হয় 1 লাখ। দাদা নেক্সট টাইম আমি এখন আছে কুইড নেকি? টপ মডেল কুইড এখন আহিছে। যদি আপোনাৰ চিটিৰ কাৰণে হওক বা লেডিজৰ কাৰণে যদি কোনোবাই ঘৰত ফেমিলি প্লেন কৰি আছে যে মোক এখন অট'মেটিক গাড়ী লাগে, এইখন আহিছে। একদম মৰম লগা কালাৰ, স্ক্ৰেচলেছ। 100% কৈছো, অৰিজিনেল পেইণ্টত আছে গাড়ী। মানে 1% কালাৰ হোৱা নাই গাড়ী। প্লাছ এটা প্লাছ পইণ্ট কি আছে, অটো গিয়াৰ হয়। যদি কোনোবাই ঘৰৰ ফিমেল বা আপোনাৰ চিটিৰ কাৰণে কোনোবা জেন্টছো ল'ম বুলি ভাবিছে অট'মেটিক গাড়ী এখন ল'ব পাৰে। প্ৰাইচ ধুনীয়া দি আছো, মাত্ৰ 3,20,000 টকাত এইখন পাব। উইথ এইটোত আপোনাৰ ফিচাৰ্ছ খিনি কৈ দিছো। এয়াৰ বেগটো ফ্ৰণ্ট চাইড পাবই এইখন কুইডত। নৰ্মেলি কুইডত এইবিলাক ফেচিলিটি নাহে। লগতে ইয়াতে আপোনাৰ 4টা পাৱাৰ উইণ্ডো পাব। কুইডত আপুনি পাৱাৰ উইণ্ডো 2টা আহে, ঠিক আছে। এইটো নিউ মডেল হয়। এইটোত 4টা পাৱাৰ উইণ্ডো পাই যাব। লগতে ইনফৰটেইনমেণ্ট চিষ্টেম ইনবিল্ট হয়। কোম্পানী ফিটেড ডিছপ্লে পাই যাব। 54,000 ৰানিং আছে গাড়ী। আৰু স্পেয়াৰ টায়াৰ আনটাচ। স্পেয়াৰ টায়াৰ আনটাচ। দাদা এখন ফাইনেন্স হ'ব নাই? আৰামছে ফাইনেন্স হৈ যাব। মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলে ওলাই যাব নে কি কথা? গাড়ীখন চাওক, এখন গাড়ী কি বুলি ক'ম আৰু, নতুন গাড়ী আপুনি ল'বই নালাগে। এখন গাড়ী ল'লে আপোনালোকক দাদাই ক'লে কি কি সুবিধা আছে। আৰু ডাউন ফাইনেন্সত ল'লে, কেছত ল'লেতো আৰু ক'বই নালাগে নে কি কথা? আৰু কিবা এটা ডিছকাউণ্ট কৰি দিব দাদাই। আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াও দাদা আৰু কিবা এটা ডিছকাউণ্ট কৰিব। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত দাদাৰ লগত কথা পাতক নে কি কয়? দাদা নেক্সট টাইম এখন বেলেনো। বেলেনো এখন খুব মাৰ্কেটত যিমান ৰেটত বেলেনো বিক্ৰী হয় তাতকে কম দামত দি আছো, মাত্ৰ 4 লাখ টকাত অফাৰ প্ৰাইচ। 4 লাখ টকা? 4 লাখ টকাত 16ৰ জেটা অপচনেল হয়। পেট্ৰল নে ডিজেল? বাটন ষ্টাৰ্ট পেট্ৰল। পেট্ৰলত 4 লাখ টকাত বেলুনো দি আছে। বাটন ষ্টাৰ্ট জেটা অপচনেল ক'তো নাপাব। কেতিয়াৰ মডেলৰ এখন? 16ৰ।
2016 বেলেনো চাওক গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিয়ক খুব ধুনীয়া হৈ আছে কোম্পানীৰ ভিতৰত আপোনাৰ হেৰি ডিসপ্লে পাই যাব ইয়াতে এয়াৰবেগ পাই যাব আৰ্মৰেষ্ট পাব 4 পাৱাৰ উইন্ডো ইনবিল্ট মিউজিক সিস্টেম এলয় হুইল পাই যাব ইয়াতে প্লাস প্ৰজেক্টৰ হেডলাইট সন্মুখৰ ফালেও দেখাই দিবা প্ৰজেক্টৰ হেডলাইট পাই যাব লগতে যদি কোনোবাই ইয়ং জেনাৰেশনৰ অলপ এক্সট্ৰাকে হেৰি লগাও বুলি স্পয়লাৰ লগোৱা আছে আচ্ছা পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক দাদা এখন ফাইনেন্স হ'ব না নাই আৰামছে এইখন আপোনাৰ 1.5 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব মানে 1.5 লাখ টকা যদি আপোনালোকে ডাউন পেমেন্ট কৰে বাকিখিনি দাদাই ফাইনেন্স কৰি দিব নেক্সট আছে দাদা এখন Hyundai Santro Santro যদি কোনোবাই ভাল কণ্ডিচনত এখন সৰু গাড়ী হয় Santro দাদা মই কথা এটা কওঁ Santro বহুত ডিমান্ডেবল গাড়ী আৰু বহুতে মোক কমেন্ট কৰি থাকে যে দাদা মোক এখন Santro লাগে তেতিয়াহলে আপুনি ৰেড কালাৰত চাব পাৰে দাদাৰ ওচৰত আহিব পাৰে দাদা কেটিয়াৰ মডেল এখন কিয় ল'ব দিও স্পৰ্টছ মডেল হয় ইয়াতে ফিচাৰ্স বহুত কিনিব ইয়াতে ফ্ৰন্ট সাইড এয়াৰবেগ পাব তো আজিকালি যিকোনো মুহূৰ্তত এক্সিডেন্টৰ কাৰণে মেইন বস্তু হ'ল এয়াৰবেগ কেইটা তো এয়াৰবেগ কেইটা ইয়াতে ফ্ৰন্টৰ সাইডত আপোনাৰ ড্ৰাইভিং সিট আৰু কো পেসেঞ্জাৰ সিটত আপুনি এয়াৰবেগ পাই যাব লগতে ৰেয়াৰ এসি পাই যাব এখন মানে পিছফালে এসি পাব আৰু গোটেইখিনি সুবিধাও আছে আপোনাৰ ইনবিল্ট মিউজিক সিস্টেম গোটেইখিনি ব্লুটুথ কানেকশন অলৰেডি ইনবিল্ট হয় এখন আহিব মাত্ৰ 3,50,000 আমাৰ আস্কিং প্ৰাইস অন টেবল যেটা বহিব আপোনালোকে কিবা এটা অলপ কমাই দিম 3,50,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 3,50,000 টকা দিব লাগিব আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেকি কথা যেটা ফাইনান্স হৈ যাব হয় ডাউন পেমেন্ট মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহক বাকিখিনি দাদাই ফাইনান্স কৰি দিব হয় দাদা মই আপোনাৰ কথা এটা খুদু যদি কাৰোবাৰ ঘৰত যদি বাইক থাকে বাইক কি মানে কি ডাউন পেমেন্টত বাইক দিব পাৰিব নেকি তেনেকে ল'ব নেকি আপুনি বাইকৰ এক্সেছটো এতিয়ালৈকে আমি কৰা নাই হয় মানে কি কোনোবাই বাইক মানে কি আছে বাৰু মইতো নাৰাখো কিন্তু মোৰ চিনাকি আছে মই এডজাস্ট কৰাই দিম আপুনি হেল্প কৰি দিব যদি মানে এইখিনি বিচাৰে কাস্টমাৰে নেক্সট আছে এখন এল্টো ৰেড কালাৰত আছে নে কি কথা কেটিয়াৰ গাড়ী এখন মই দি আছো 2020 মডেল মাত্ৰ 2,80,000 টকা দি আছো 20 গাড়ী 2,80,000 টকা 2020 এল্টো হয় কি কম আৰু গোটে মাৰ্কেট ঘুৰক তাৰ পিছত আহক মইতো এই কাৰণে কৈছো যে গোটে মাৰ্কেট ঘুৰি দাদাৰ ওচৰত আহক পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনালোকৰ ঘৰত যদি জানা মানুহ আছে মেকানিক আছে সব লৈ আহক দাদাই কৈছে এনেকুৱা নহয় আপোনালোক আমাৰ তাত আহিলে গাড়ী ল'ব লাগিব নে কি কয় গুৱাহাটীৰ ভিতৰত বেষ্ট প্ৰাইস দি আছো এইবিলাক ৰেট দি আছো মই খুব ভাল এটা এফৰ্ডেবল প্ৰাইস আৰু ৰিজনেবল প্লাস এনেকুৱা নহয় যে কোৱালিটি নাব উইথ কোৱালিটি মেইনটেইন হয় মই গম পাইছো আপোনাৰ মানে ভিডিঅ'ত কমেন্ট চালে ক'বই নালাগে বেলেগৰটো কিবা কিবি কমেন্ট আহে আপোনাৰ তাততো ভাল লাগে নেক্সট এখন এটা কুইট আছে এইটো কুইট বুক হৈ গল আচ্ছা বুক হৈছে হয় 1,80,000 টকা আছিলে এখন বুক হৈ গল আচ্ছা লাষ্ট ভিডিঅ'ত হৈ গল হয় নেক্সট কি দেখাব দা নেক্সট আমি কেটেন দি আছো এখন 2018 ৰ কেটেন মাত্ৰ 2,70,000 টকা দিম 2,70,000 টকা হয় কেটেন VXI 18 গাড়ী 2018 ৰ গাড়ী পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা এখন ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব দাদাইতো কৈছে 1,00,000 টকা বা 80,000 টকা দাম 80,000 টকা দিলেও বাকিখিনি দাদাই ফাইনান্স কৰি দিব নেক্সট টাইম দাদা আমি এখন আছে আপোনাৰ এখন কি আছিল না এখন অৰা আছিল এখন বুক হৈ গল অৰাখন আচ্ছা এখনো বুক আছে এখন গাড়ী যোৱা ভিডিঅ'ত দেখিছে চাগে বহুতে এখন বুক হৈ গল এখন ডেলিভাৰী আছে অহা কালি তো নেক্সট আৰু এখন মই গাড়ী দেখাই আছো ভাল গাড়ী Hyundai আপোনাৰ i20 এক্টিভ 2016 মডেল গাড়ী একবাৰ কালাৰ চাওক অৰিজিনেল পেইন্টৰ গাড়ী কিমান দাম লৈছে এখন ইমান ধুনীয়া হৈছে গাড়ীখন মানে মোৰ নিজৰে মানে কি বুলি কম আৰু কাৰণ কিয় গাড়ীখন বিৰাট মই এনে বহুতে ক'ব কালাৰ হৈছে কালাৰ হোৱা নাই গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টৰ আছে নেকি হয় আৰু ইয়াত দাদা এখন গাড়ী যদি লয় কি ফেচিলিটি পাব এখন গাড়ী ললে আপুনি গোটেইখিনি ফেচিলিটি পাব এইখন হল টপ মডেল হয় ইয়াতে দেখাই দিয়া ডায়মণ্ড কাট এলয় পাই যাব ইয়াতে সেফটি দিও ভাল কাৰণ ফ্ৰন্ট সাইড আপোনাৰ এয়াৰবেগ কমপ্লিট আছে পেসেঞ্জাৰ মানে কি দাদাই কৈছে যে যদি এয়াৰবেগটো থাকে কম্পালসৰি এয়াৰবেগটো ললে আপোনালোকৰ নিজৰ কাৰণে সেফটি কি কয় মই এয়াৰবেগটো কথা ভিডিঅ'টোত কিয় কৈ দিও ইমান ৰোড এক্সিডেন্ট হৈ থাকে তো এখন সেকেন্ড হ্যান্ড গাড়ী লৈ পেলাই যদি এটা মানে ধৰক মানে বহুতৰ বাজেট কম থাকে ঠিক আছে তেতিয়াহে ধৰক সেকেন্ড হ্যান্ড গাড়ী লৈ নতুবা কিছুমানে জানি বুজি লয় আজিকালি তো এখন এয়াৰবেগ থকা গাড়ী ল'ব লাগিলে মিনিমাম 8-9 লাখ টকা ভৰিব লাগে তো সেই সেম সেনেকুৱা যদি 4-5 লাখ টকা যদি এখন এয়াৰবেগ থকা গাড়ী পায় তো কাস্টমাৰৰ কাৰণে ভাল সেইটো কাৰণে মই সেইটো পেনচন কৰো আৰু এইখনতো আপোনাৰ ফ্ৰন্ট সাইড এয়াৰবেগ আছে প্ৰজেক্টৰ হেডলাইট পাই যাব ডায়মণ্ড কাট এলয় প্লাস এইখনৰ প্লাস পইণ্ট কি আছে মাত্ৰ দি আছে এখন
3,60,000 টকা 3,60,000 টকা দাদা এখন পেট্ৰল নে ডিজেল পেট্ৰল গাড়ী ফাৰ্ষ্ট ওনাৰ পেট্ৰলত আছে যদি চাই আছে ভিডিঅ'টো ইনষ্টেন্ট বুক কৰক ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ইয়াতকৈ সস্তা দাদা মই কি ক'ম আৰু মানে গোটেই মাৰ্কেট ঘূৰিলেও ট্ৰাই কৰিলেও নাপাব নেক্সট আছে এখন দাদা এখন কি আছিলে এখন দেখাই আছো আমি MG হেক্টৰ হয় তো গাড়ীখন কি ক'ম আৰু হয় এখন নিজকে নিজে এটা মানে আৰু হেৰি আৰু হয় গাড়ীত আপোনাৰ ইয়াত নোহোৱা বস্তু একো নাই হয় হয় এখন প্ৰিমিয়াম গাড়ী যি লাগে আপোনাৰ হয় হয় ধৰক 40-50 লাখ টকা গাড়ী যিটো ফেচিলিটি থাকে এইখন 24 লাখ টকাৰ গাড়ী এখনত থাকে হয় হয় এইটো হ'ল কিন্তু 24 লাখটো আপোনাৰ নতুন গাড়ীৰ দাম হয় আমি কিন্তু দি আছো জিএছ কাৰ বাজাৰত এইখন গাড়ী মাত্ৰ 11 লাখ টকা 11 লাখ টকাত মানে 60% ডিসকাউন্টত দাদাই গাড়ী দি আছে নে কি কয় হয় এইখন গাড়ী দাদাই কৈছে দেখাব নালাগে যোনে এইখন গাড়ীৰ বিষয়ে জানে তেওঁক আৰু ক'বই নালাগে নে কি কয় ইয়াত আপুনি 6টা এয়াৰবেগ পাই যাব গাড়ী 6টা এয়াৰবেগ হয় আচ্ছা গাড়ীখনত আপোনালোকে 6টা এয়াৰবেগ পাব 4টা এলো হুইল পাব টায়াৰ সব টায়াৰ একদম কি কম টিপ টপ কন্ডিশনত আৰু দাদাটা যিমান গাড়ী আছে টায়াৰৰ কথা ক'বই নালাগে এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় গাড়ীখন হয় 1,12,000 চলিছে হয় কমপ্লিট যিখিনি হেৰি পাব আপুনি সিট পাব হয় গোটেইখিনি সিট এটা প্লাস পইণ্ট কৈছো গৰমৰ দিন ভেন্টিলেটৰ সিট হয় 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 ইয়াত বহিলে আপুনি কি ক'ব ফ্ৰণ্টৰ পৰাটো আপোনাৰ এসি ভেনেনে বতাহ আহিব আচ্ছা আপোনাৰ সিটৰ পৰা আপোনাৰ বতাহ আহিব আচ্ছা তো গোটেইখিনি ভেন্টিলেটৰ সিট হয় উইথ ফুল ফুল সানৰুফ আছে আচ্ছা মুনৰুফ সানৰুফ দুইটা হয় 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 তো আৰু লগতে আছে আপোনাৰ এখন 5 সিটাৰত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু ইন্টাৰনেট ইনসাইড এখনত আপোনাৰ হেৰি কৰিলে আপোনাৰ যিকোনো গান চান বজাব লগা হলে এক্সট্ৰাকে নেট কানেক্ট কৰিব নালাগে আচ্ছা এখনত আপোনাৰ ইনবিল্ট আহে আচ্ছা 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 হয় এটো ইনবিল্ট আহে লাইফ টাইম ইনবিল্ট আহে আৰু গাড়ী হল 2021 ৰ ফাৰ্ষ্ট ওনাৰ ঠিক আছে আৰু ইয়াৰে যিটো মিউজিক সিস্টেম আহে ইনফিনিটিৰ আহে তো যদি কোনোবাই প্ৰিমিয়াম গাড়ী এখন ধৰক বা MG হেক্টৰ বা যিকোনো প্ৰিমিয়াম গাড়ী 20-22 লাখ টকা প্লেন কৰিছে মই কৈছো কি লোৱা নোলোৱা বেলেগ কথা একবাৰ আহক ইয়াতে আহি একবাৰ টেষ্ট ড্ৰাইভ কৰক গাড়ী লুক চাই পেলাই যদি পছন্দ নোহোৱাটো মানে নাই নোহোৱাৰ মানে নাই গতিকে একবাৰ গাড়ীখন একবাৰ আহক MG হেক্টৰখন চাওক 11 লাখ টকা কৈছো আৰু তপনদাৰ ভিডিঅ' যদি চাইহে মই কথা দিলো আৰু মই এটা অন টেবল ভাল ডিসকাউন্ট এটা কৰাই দিম দাদাই কৈছে যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে আৰু হেভি ডিসকাউন্ট বুলি কৈ দিব হেভি ডিসকাউন্ট দি দিব গতিকে আপোনালোকে দেৰি নকৰিব সোনকালে আহক দাদাৰ ওচৰত দাদাৰ এড্ৰেছটো মই কৈয়ে দিছো দাদা এখন ফাইনেন্স হৈ যাব ধুনীয়াকে ফাইনেন্স হৈ যাব হয় ডাউন পেমেন্টটো আৰু ক'বই নালাগে নেকি আপোনাৰ মোটামুটি ধৰক যদি সাৰ্ভিস প্ৰফাইল হয় 2 লাখ 3 লাখ দিলেও ওলাব 2-3 লাখ টকাটো ওলাই যাব বাকিখিনি আৰু ফাইনেন্সত হৈ যাব নে কি কয় দাদা নেক্সট এখন